নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই দেখাম আপোনালোকক মোৰ ফাৰ্মত মই কেনেকৈ গাহৰিবিলাকক দানা প্ৰস্তুত কৰোঁ বা দানা সিজাওঁ বা দানা কেনেকৈ দিওঁ সেইটো আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। এয়া দেখিছোঁ নহয়, এয়া পানী গৰম হৈ আছে। ইয়াত মই দিম ধানৰ গুড়ি। ধানৰ গুড়ি একচুৱেলি মানে কি, আমাৰ ইয়াততো আপোনাৰ ধানটো 12 মাহে এভেইলেবল থাকে। সেইকাৰণে মই কি কৰোঁ, ধানটো আমাৰ ইয়াত গাঁৱত যোনবিলাক ছিংগুল মিল থাকে তাত গুড়ি কৰি ভাঙি পেলাওঁ। গুড়ি ভাঙি মানে একচুৱেলি পিঠাগুড়িৰ নিচিনা নহয়, জাষ্ট এটা চাউল 2-3 টুকুৰা কৰি দিওঁ। সেনেকৈ মানে কি আপোনাৰ তুঁহটো পাই যাওঁ আৰু মই ধানটো একচুৱেলি চাউলটোও পাই যাওঁ। আপোনালোকে চবেইতো জানেই, ধৰক এতিয়া কমাৰ্চিয়েল বা ড্ৰাই ফিডত ফাৰ্ম কৰিবলৈ মানে পচিবল নোহোৱা নিচিনা হৈ গৈছে আমাৰ নিচিনা সৰু পালকৰ কাৰণে। কাৰণ কেলৈ আজিকালি এবেগ দানাত আপোনাৰ যিমান কষ্টিং আহি পৰিছে আৰু সেই অনুপাতে আপোনাৰ বজাৰত গাহৰি মূল্য একেবাৰেই নাই মানে আপুনি যদি এটা গাহৰি বজাৰত প্ৰস্তুত কৰি উলিয়াব হ'লে আপোনাৰ 1 কুইণ্টেল গাহৰিটোত তাতে আপোনাৰ 15,000 মান কষ্টিং আহি পৰে। আৰু এনেকৈ যদি মই যি ধৰণে মই খুৱাই আছোঁ বা কিবা এনেকৈ দানা বনাই আছোঁ, এনেকৈ কৰিলে তাৰ যোনটো ড্ৰাই ফিডৰ কষ্টিং তাৰ আধালৈ নামি আহে। আৰু এনেকৈ মই খুৱাই ভালো পাইছোঁ আৰু মই মানে খুৱাইও আছোঁ। ইয়াতে যে মই অকল ধান সিজাই খুৱাওঁ সেনেকুৱাও নহয়, ইয়াত ড্ৰাই ফিডো মিক্স থাকে। ইয়াত মই ড্ৰাই ফিড মিক্স কৰোঁ, আপোনাৰ ডিউজে কৰোঁ। কাৰণ কেলৈ ডিউজৰ মই ৰিজাল্ট ভাল পাইছোঁ, সেইকাৰণে মই ডিউজৰ নামটো ল'ব লাগিব, কাৰণ মই ব্যৱহাৰো কৰি আছোঁ। এয়া দেখিছেনে, এতিয়া দুবেখি আছেগৈ গৈ। এনেকৈ মই ধানটো এনেকৈ 2-3 টুকুৰাকৈ ভাঙি আনোঁ। এয়া দেখিছেনে, এইটো ইয়াতে তুঁহগুৰি বুলি বেলেগকৈ নোলায়, ইয়াতে চাউলো আছে, ফলীয়া বুলি কয় সেইটো আছে, আৰু 1 নম্বৰ 2 নম্বৰ চব মিক্স হৈ আছে, মানে ইয়াতে চব একেলগে আছে। ইয়াত মই দি দিলোঁ, সেয়া এতিয়া এই ধানৰ যিবিলাক এইবিলাক মই দি দিলোঁ, ইয়াক সিজিবলৈ দিম। এতিয়া ইয়াক ঢাকন লগাই দিওঁ, এখন ইয়াৰ ঢাকনি, ইয়াক এয়া আমাৰ দানা হৈ গ'ল। এইটো দেখাই দিছোঁ ৰ'ব, এই দেখিছেনে ফুটাৰে টেকনিক এইটো পুৰণা আছিলে, জ্বলাই ফুটা হৈ গ'ল। এয়া দানা দেখিছেনে, এই বস্তু ওচৰৰ পৰা দেখাই। এতিয়া মই এই বাচনত ঢাকোঁ, এই প্লাষ্টিকৰ বাচনবিলাক এনেকৈ মই সজাই ল'ম, এটা এনেকৈ সজাই ল'ম, আৰু সিফালেও এটা আছে। তাৰপিছত এইটো এটা ল'ম। দানা ল'ব আহিলোঁ, এইটো ষ্টাৰ্টাৰ পোৱালিৰ কাৰণে, এইটো ডিউজৰ ষ্টাৰ্টাৰ। মই ডিউজৰ ষ্টাৰ্টাৰটোৱে ব্যৱহাৰ কৰোঁ, ৰিজাল্ট ভাল পাওঁ কাৰণে। ইয়াৰ লগতো মই মাকৈ গুড়ি অলপ মিক্স কৰি দিম। এইটো 3, এইটো মাকৈ গুড়ি আছে, মাকৈ গুড়ি ইয়াতো আছে মোৰ, এইটোতো মাকৈ গুড়ি আছে। এইটো এনেকৈ মিক্স কৰি দিছোঁ, এইটো পোৱালিকেইটাৰ কাৰণে হৈ যাব। এইটো পোৱালিকেইটাৰ কাৰণে হৈ গ'ল। তাৰপিছত এইটো আহিলে মাংসৰ কাৰণে কেইটামান আছে, সেইকেইটাৰ কাৰণে এইটো সূতা। এইটো ফিনিচাৰ হয়, এইটো পিক ফিনিচাৰ। ইয়াৰ মাংসৰ কাৰণে মোৰ 4টা আছে, 4 বাতি ল'ম। আৰু এজনী আছে মাইকী গাহৰি, তাইৰ কাৰণেও ল'ম। এয়া 3, 4, এইটো 5, টোটেল মই 5 বাতি ল'লোঁ। এইটো হৈ গ'ল। আৰু এটা আছে সৰু পোৱালি, অলপ ডাঙৰেই, এইটো লওঁ মই, সেইটো পিক ফিনিচাৰ। এইটো পিক ফিনিচাৰো নহয়, এইটো প্ৰ'টো হয়। ইয়াৰ লৈ লৈছোঁ মই 2 বাতি, এইটো এবাতি
দুবাটি 3 বাটি লৈ লৈছোঁ এইটো 3 বাটি আৰু এবাটি লাগিব 4 বাটি ইয়াত দিম মই এইটো মাকৈ গুড়ি এনেকুৱা নিগনি এহাতে কেমেৰা ধৰি এহাতে কৰিবলৈ বহুত প্ৰব্লেম হয় এনেকৈ সেই ভাতৰ লগত চব মিক্স কৰি ল'লোঁ ইয়াত আছে 1 নম্বৰ তুঁহ 2 নম্বৰ তুঁহ ইয়াত মাকৈ কিনা দানা মিক্স ইয়াত অকল কিনা দানা আছে ইয়াত আপোনাৰ পোৱালিৰ কাৰণে ষ্টাৰ্টাৰ আৰু মাকৈ গুড়ি মিক্স ইয়াতো তেনেকৈ আপোনাৰ কিনা দানা আৰু মাকৈ গুড়ি 2 নম্বৰ তুঁহ 1 নম্বৰ তুঁহ মিক্স মানে যাক যেনেকৈ দিব লাগে তেনেকৈ দি দিওঁ মানে ভাতটো ইয়াত বনাই লওঁ ভাতটো বনোৱাৰ পিছত মই এনেকৈ ভাগ কৰি লওঁ চবৰ কাৰণে এনে ধৰক এইবিলাক প্ৰেগনেণ্টৰ কাৰণে এইবিলাক ধৰক অলপ গোৱাৰ ষ্টেজৰ কাৰণে এইবিলাক ফেটেনাৰ কাৰণে এইবিলাক ষ্টাৰ্টাৰ পোৱালিৰ কাৰণে এইবিলাক ধৰক যিবিলাক হিট অহা নাই গাভিনী কৰিবলৈ লৈছোঁ মানে গাভিনী কৰিবলৈ ৰাখিছোঁ সেইবিলাক গাহৰিৰ কাৰণে এনেকৈ মই চব ভাগ কৰি লওঁ এইবিলাক মিক্স কৰি তাৰপিছত মই চবকে দি দিম আজিৰ ভিডিঅ'টোত মই দেখাবলৈ চেষ্টা কৰিলোঁ মই কেনেকৈনো ফাৰ্মত মই দানা দিওঁ বা দানা বনাওঁ বা দানা মিক্স কৰোঁ তাকে দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে ধন্যবাদ